নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে গাড়ী ভিডিঅ' লৈ আহিছোঁ। ইউটিউবত বহুত দিন ভিডিঅ' আপলোড কৰা নাই, বহুত দিন হ'ল, মানে কমেও 30 দিন 40 দিন তেনেকুৱা হ'ল, বহুত দিন ভিডিঅ' দিয়া নাই। গাড়ী আহি আছে গৈ আছে, আপোনালোকক দিবলৈ এইটো কাৰণে হোৱা নাই, সময় হোৱা নাই। আৰু আজিকালি খুব ব্যস্ত থকা যায়, কাৰণ মই অকলে গোটেইখিনি কাম কৰিব লাগে, চম্ভালিব লাগে। আপোনাৰ গাড়ী কিনা বিকা পৰা আদি কৰি ফাইনেন্স, আকৌ ইঞ্চুৰেঞ্চ, পলিউশ্যন চব অকলে কৰি থকাৰ কাৰণে অকণমান সময়টো নিমিলে। এতিয়া ভাবিছোঁ যে সদায় ৰাতিপুৱা এনেকৈ সময় পালে এটা ভিডিঅ' বনাম আৰু আপোনালোকক এডিট চেডিট কৰি মেলি আপলোড দিম। এই গাড়ী বহুতখিনি আছে, 10-12খন গাড়ী আছে। আপোনাৰ চব এনেকুৱা বাজেটত আছে, 1.5 লাখ, 2 লাখ, 2.5, 3, 3.5, 4, 4.5 তেনেকুৱালৈকে আছে। চবৰে বেলেগ বেলেগ বাজেট, বেলেগ বেলেগ ধৰণৰ গাড়ী লাগে। মই আজি সৰুকৈ ভিডিঅ'টো বনাইছোঁ, বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকক এখন গাড়ী আপডেট দি দিম, আকৌ নেক্সট ভিডিঅ'ত আৰু এখন পাব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আজি কেইটানখনৰ মই আপোনালোকক আপডেট দিম। এইখন গাড়ী চবেই কয় মই দামটো নকওঁ বুলি, মই প্ৰথম দামটোৱে কৈ লৈছোঁ। এইখন গাড়ী 265 দাম ৰখা হৈছে। যদি কেছত লয় তেতিয়া কিবা এটা নিগচিয়েশ্যন হৈ যাব। আপোনালোকক গাড়ীখন ধুনীয়াকৈ ইঞ্জিন চিঞ্জিন দেখুৱাই দিম, ব'লক। গাড়ীখনৰ ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে, চিট কভাৰ মেটিং গোটেইখিনি কৰি থোৱা আছে, গাড়ী ৱাশ্বিং চোৱাশ্বিং কৰাই থোৱা আছে। গাড়ী বৰ ধুনীয়া হৈ আছে এইখন গাড়ী, আপোনালোকে গম পাবই। 53,109 চলিছে। গাড়ীত দুটা পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম, AC, হিটাৰ, পাৱাৰ ষ্টিং গোটেইখিনি পাই। গোটেইখিনি ৰানিং আছে, গাড়ী বহুত ধুনীয়া হৈ আছে। ইঞ্জিন চাউণ্ডটো শুনি লওক। এপ্ৰন চিল আছে, ফুল চিল আছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন শিৱসাগৰৰ হয়, ছেকেণ্ড অনাৰ হয়। মোৰ ওচৰত আপোনালোকে এক্সিডেণ্টেল গাড়ী নাপায়, সেইটো গেৰাণ্টি। চাই লওক গোটেই চিলখিনি। এখন গিলাচো খাল হ'লনি নাই গাড়ীখনত, ইমান ধুনীয়া হৈ আছে। 2016 বুলিয়ে ধৰিব পাৰে, 15ৰ লাষ্টৰ হয় গাড়ী। আজি এখন গাড়ী আপডেট দিলোঁ, নেক্সট আকৌ ইয়াৰে কোনোবা এখন গাড়ী আপডেট দিম। আছে এল্টো K10 আছে, নিউ লুক্স এল্টো 800 আছে, ৱেগনাৰ আছে, সেইফালেও আছে এল্টো K10, এইফালে 2019 আছে। এইখন গাড়ী প্ৰায় অৰিজিনেল পেইণ্টত আছে, ফ্ৰণ্টৰ টায়াৰযোৰ নতুন হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে। যদি কোনোবা এনেকুৱা এল্টো K10 লওঁ বুলি ভাবিছে ল'ব পাৰে এখন। আজিলৈ ইমানটোৱে, সৰুকৈ আপডেট এটা দিলোঁ। স্ক্ৰীণত নাম্বাৰ দি দিম, যদি কোনোবা ইণ্টাৰেষ্টেড থাকে গাড়ীখন ল'ব পাৰিব।